আমি আমাৰ দেখাই মই আমি বেলেগক দেখুৱাও গুড মৰ্নিং গাইজ একদম ৰাতিপুৱা পুৰা কাপোৰ কানি ধোৱাত লাগি গৈছোঁ মানে আজি হৈছে জানুৱাৰী 20 তাৰিখ আৰু আমাৰ যে আইতা এগৰাকীৰ কথা কৈ আছিলোঁ আইতা অলপ অসুস্থ আছিলে আইতা মানে আজি ৰাতিপুৱাই ঢুকালে আমাৰ 6টামান বজাতে ফোন আহিছে যে আইতা ঢুকালে বুলি কেনে আৰু সেয়া উঠি মেলি ধুমাধুম এতিয়া আৰু 7-8টামান বাজিছে আৰু একদম পুৰা মানে কাপোৰ কানি ধোৱাত বাচন বৰ্তন ধোৱাত গোটেইখিনি লাগি আছোঁ যিহেতুকে বোৱাৰীৰ ঘৰত নাই তাইতো তেজপুৰতে আছে আৰু এদিন দুদিনৰ পিছতহে এতিয়া আহিব চাগৈ সেইটো কাৰণে মায়ে মই একদম গোটেই যিহেতুকে ঘৰৰ কাপোৰ কানি গোটেইবোৰ ধুব লাগিব একদম পুৰা কাপোৰ কানি ওলাই মেলি একে ধোৱাত মানে ব্যস্ততা হৈ গৈছোঁ পুৰা ৰাতিপুৱাই আৰু ৰ'দটো যদিও দেখিছা আজি মানে ৰ'দটো ইমান চোকা নহয় একদম পাতলা ৰ'দ দিছে আজি কাপোৰ কানি ধুই মানে একদম হাত পুৰাকৈ নক'ব আৰু একদম সিয়া মাৰি ধৰিছেগৈ কিন্তু তেতিয়াও উপায় নাই ঘৰৰ কাপোৰ কানি ধুই মেলি যিহেতুকে আমাৰ সুদিৰ হ'বলগীয়া হয়েই সকলোৱে জানে সকলোৱে তেনেকুৱাই ধৰণৰ নিয়ম থাকে যিহেতুকে যেতিয়া কোনোবা ব্যক্তি ঢুকুৱা হয় সেই তেতিয়া গোটেই ঘৰ চৰ মুচি মেলি বাচন বৰ্তন সকলোবোৰ উলিয়াই ধুনীয়াকৈ আকৌ চাফ চিকুণ কৰি পিনে ঘৰখন যেতিয়া পৰিষ্কাৰ হোৱা হয় পৰিষ্কাৰ কৰাৰ পিছতহে চাহ পানী কিবাকিবি খোৱা হয় গতিকে সেয়া মায়ে ঘৰ মোচাত লাগি গৈছে পূৰা এফালে মায়ে অলপখিনি কাপোৰ ধুলে আৰু অলপখিনি কাপোৰ মই ধুলোঁ এতিয়া মায়ে সেইফালে ঘৰ মোচাত লাগিছে আৰু এইফালে মই বাচন বৰ্তন ধুই পিনে একদম ধুনীয়াকৈ শুকুৱাই লৈছোঁ গা মূৰ ধুই পিনে উঠিছোঁ আৰু ওচৰৰে এয়া বৌয়ে দেখিছেনে চাহ আনি দিলেহি যিহেতুকে এইকেইদিন 3 দিনলৈকে আমাৰ চৌকা জ্বলাব নাপায় নিজে ঘৰত একো বনাই পিনে আমি খাব নোৱাৰোঁ ওচৰ চুবুৰীয়া সকলোৱে আমাৰ ঘৰত আহি পিনে এনেকৈ চাহ দিবহি চাহৰ লগতে আৰু বিস্কুটো আহি খাব পাৰি এতিয়া সেয়া মায়ে চাহ দি আছে আমাক আৰু খুৰাও আহিলে ঘৰলৈ খুৰাও আহিলে এইফালে দেউতাও বহিছে এইফালে মায়ে চাহ দি আছে আৰু এইফালে আজি হৈছে তিলনি আজি 3 দিন হৈ গ'ল আৰু এইফালে বোৱাৰীহঁতো ঘৰলৈ আহিলে কালি ৰাতি আহিলে আৰু এইফালে এতিয়া যিহেতুকে আমাৰ তিলনিৰ নিয়মটো কৰিব লাগিব ৰাতিপুৱা পুথি পঢ়াব লাগিব আমাৰ যিখিনি আমাক শুদ্ধ কৰিব লাগিব সেইটো কাৰণে সেয়া আমাৰ খেলৰ ৰাইজ আহিছে ৰাইজ আহি পিনে এইফালে সকলোখিনি কামত মানে ব্যস্ততা হৈ গৈছে ৰাইজে নিজে আৰু যিহেতুকে আজি কামভাগ আমি একেবাৰে নিজে কৰিব নোৱাৰোঁ সকলোখিনি আমাক ৰাইজে কৰি মেলি দি উদ্ধাৰ কৰিহে ৰাইজ ঘৰলৈ যাব তাৰ গতিকে সেয়া গোটেইখিনি প্ৰচেছ কৰি থকা হৈছে এতিয়া প্ৰথমতে চাকি গছ এফালে ধুনীয়াকৈ দেখিছেনে চাকি জ্বলাবলৈ লৈছে ভকতে চাকি জ্বলোৱাৰ পিছতে ইয়াতে আমি ধুনীয়াকৈ সেৱা চেৱা কৰিম ৰাইজৰ আশীৰ্বাদ ল'ম আমাক পৰাচিত কৰিব তাৰপাছতে কীৰ্তন পাঠ কৰা হ'ব এইফালে কীৰ্তন পাঠ কৰিব কীৰ্তন পাঠ কৰাৰ পিছতেহে 3 দিনৰ দিনাখন যি তিলনিৰ নিয়মখিনি কৰা হয় সেয়া কৰিব আৰু পিঠাগুড়ি খাবলৈ দিয়া হয় সেই তেনেকুৱা ধৰণৰে আৰু আপোনালোকৰ কেনেকুৱা নিয়ম কৰা হয় সকলোৰে হয়তো নিয়মটো অলপ বেলেগ থাকে চবৰে একেই নহয় গতিকে আপোনালোকৰ তিলনি কোনোবা ব্যক্তি ঢুকালে কেনেকৈ পালন কৰে আপোনালোকে আপোনালোকৰ নিয়ম নীতি কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্টত জনাব আৰু এইফালে এতিয়া সেয়া আমাৰ পুথিপাত এইফালে পঢ়িবলৈ লৈছে এইফালে ভকত বহিছে দেখিছেনে ধুনীয়াকৈ আৰু আমাৰ ইয়াতে মানে কি হয় যেতিয়ালৈকে আমাৰ দহা কাজ আমাৰ পাৰ নহয় তেতিয়ালৈকে আমি ঘৰত নিজে একো এটা কাম কৰিব নোৱাৰোঁ মানে ধৰক এই কলপাত কটাই হওক বা ৰাইজৰ কাৰণে কিবা এটা কৰি দিয়া হওক সেইখিনি সকলোখিনি ৰাইজে আহিব আমাৰ ঘৰত আমাক কৰি মেলি ধুনীয়াকৈ উদ্ধাৰ কৰি যেতিয়ালৈকে ভোজ ভাত দিয়া নহয় তেতিয়ালৈকে ঘৰত সেয়া ৰাইজে আহি গোটেইখিনি কাম তেনেকৈ মানে আমাৰ ৰাইজে চলাই নিয়ে সেইকেইদিন আমাৰ ঘৰৰ মানুহে তেনেকৈ একো কাম কৰিবলগীয়া নহয় আৰু 3 দিনৰ পিছতেহে আমাৰ চৌকা মানে জ্বলোৱা হয় চৌকা জ্বলাব পাৰি আৰু আমাৰ তিলনিৰ দিনাখন আমি যিখিনি বস্তু আমি গ্ৰহণ কৰিম সেইখিনি আমি নিজৰ ঘৰৰ ফালৰ পৰা আমি পইচা দি কিনিবলগীয়া নহয় আৰু আমি নিজে আনিবলগীয়া নহয় আমাৰ ৰাইজে লৈ আহে আমাৰ ঘৰলৈ যেনেকৈ কল বুট গাখীৰ কল চেনি পিঠাগুড়ি সেয়া চব আমাৰ ৰাইজৰ ফালৰ পৰাই অনা হয় আমি নিজে সেইখিনিৰ কাৰণে একো এটকাও খৰচ কৰিবলগীয়া নহয় কাৰণ ৰাইজে আনি দিলেহে আমি খাব আমি আমাৰ দেখাই মই আমি বেলেগক দেখুৱাও আমি ভিডিঅ' বনাইছোঁ এইয়া ভাইটি এইফালে বোৱাৰী এইফালে মা সেয়া আমি তিলনি পাতি উঠিলোঁ আমাৰ তিলনি হৈ গ'ল এতিয়া তাৰপাছতে আমাৰ দেহা এতিয়া কি খালি পিঠাগুড়ি পিঠাগুড়ি খাইছে আমাৰ লগতে আমাৰ এই ছোৱালীজনীও মানে এইকেইদিন লঘোণত আছে দেই আমাৰ লগতে এইকেইদিন মানে আমাৰ এই ছোৱালীজনীও মানে একদম পূৰা তাৰপিছত আমাৰ তুমি কি খালা চেনি খাই আছা তুমি কি খালা তুমি ম'ম' খালা
মামা খালানে নাই মামাম খালা হা এয়া তাই হেনো মামাম খালে তুমি মামাম খালা নে কল খালা বাই বাই দি দিয়া কথা বাই বাই খালা দুজু খালা কৈ দে বাই 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 দুজু বাই খালা বাই বাই দি দিয়া চুমা এটা দি দিয়াচোন এয়া গাইছ চাওক চুমু দিছে আকৌ এটা দিয়া আকৌ এটা আমাৰ ছোৱালী চুমা এটা দিয়া অঁ এইফালে আমাৰ তিলনি কৰি আমি আজৰি হ'লোঁ তাৰপিছতে এতিয়া এয়া চৌকা জ্বলাব পাৰোঁ আৰু এতিয়া চৌকা জ্বলাইছোঁ যিহেতুকে ঘৰলৈ ৰাইজ আহিছে মানে খৰি ফালিবৰ কাৰণে এইফালে ৰাইজক খাবৰ কাৰণে ৰুটি চাহ বনাই দিয়া হৈছে বাকী আজি ভিডিঅ'টো পাই এতিয়া বিদায় লৈছোঁ কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ গতিকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই